নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৱাছিম আকৰামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ ৱাছিম আকৰামৰ ঘৰ লখিমপুৰৰ বঙালমৰাৰ 2 নম্বৰ আহমেদপুৰত গোচৰ ৰুজু কৰাৰ পিছতে পলাতক হৈ আছে ৱাছিম আকৰাম লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাত ৱাছিম আকৰামৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে গোচৰ আমি পুনৰবাৰ জনাইছো নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৱাছিম আকৰামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ ৱাছিম আকৰামৰ ঘৰ লখিমপুৰৰ বঙালমৰাৰ 2 নম্বৰ আহমেদপুৰত গোচৰ ৰুজু কৰাৰ পিছতে পলাতক হৈ আছে ৱাছিম আকৰাম লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাত ৱাছিম আকৰামৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে গোচৰ আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন ফোনলাইনত আছে সঞ্জীৱ অধিক তথ্য বিচাৰিছো প্ৰাঞ্জল চাওক আসল কথাটো হ'ল কি এই ঘটনাটো কেৱল আজি নহয় আজি আচলতে পোহৰলৈ আহিছে যোৱা কিছুদিনৰ পূৰ্বে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ছাত্ৰ নেতাগৰাকী ছাত্ৰ নেতা বুলি এইটো কাৰণে কৈছো যে চাওক যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৱাছিম আকৰাম আৰু সেই ৱাছিম আকৰামে এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক চালনা কৰি প্ৰেমৰ জালত পেলাইছিলে তাৰপিছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে বিয়া পতাৰ প্ৰলোভন দিছিলে তাৰপিছত সেই যিগৰাকী নবালিকা আচলতে যুৱতী বুলি ক'বলৈ আমি ক'বও নোৱাৰে এই মুহূৰ্তত নবালিকা বুলিও ক'ব নোৱাৰে এটা কথাৰ কাৰণেই যে তেওঁলোকে পৰস্পৰ যি বুজাবুজি তাৰ মাধ্যমেৰে তেওঁলোকে সম্পৰ্ক স্থাপন কৰিছিলে তাৰপিছতে বিয়াৰ প্ৰস্তাৱ দিছিলে সেই যুৱতীগৰাকীয়ে নবালিকাগৰাকীয়ে কিন্তু সেই ৱাছিম আকৰামে এতিয়া বিয়া নপতাৰ কাৰণে সেই যিগৰাকী কিশোৰী আছিলে কিশোৰীগৰাকী আত্মহত্যাৰ চেষ্টা কৰিছিলে তাৰপিছতে ঘটনাটো আচলতে পোহৰলৈ আহিলে আত্মহত্যাৰ চেষ্টা কৰাৰ পিছত যেতিয়া নেকি হস্পিটেলত ভৰ্তি হ'বলগীয়া হ'ল তাৰপিছতো কিন্তু এই ৱাছিম আকৰামে তাৰপিছতো কিন্তু সেই কিশোৰীগৰাকীৰ খবৰ ল'বলৈ নগ'ল বা প্ৰেমৰ জালত পেলাই হাবুডুবু খাই থকা তেওঁ প্ৰেয়সীগৰাকীক খবৰ ল'বলৈ নগ'ল অৰ্থাৎ তাৰ পৰা পলাবলৈ যত্ন কৰিছে তাৰপিছতে সেই কিশোৰীগৰাকীৰ পৰিয়াল আৰু কিশোৰগৰাকীয়ে আৰক্ষীৰ কাষ চাপিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাত ইতিমধ্যে এটা কেছ ৰুজু হৈছে আৰু ধাৰাৰ বিষয়ে ইতিমধ্যে আপুনি ক'লে যে পস্কো এক্টৰ অধীনত এটা গোচৰ পঞ্জীয়ন হৈছে আৰু অতি শীঘ্ৰে সেই ৱাছিম আকৰাম গ্ৰেপ্তাৰ হ'ব গ্ৰেপ্তাৰ হোৱাৰ পিছত আচলতে আচল স্বৰূপটো পোহৰলৈ আহিব প্ৰাঞ্জল আৰু এটা কথা ক'ব লাগিব চাওক যে সংখ্যালঘুসকলৰ মাজত যিসকল নেতা থাকে কোনো এজন সোধা নহয় কোনোবা এজন নিশ্চয় বিষয়বোৰ স্বাভাৱিকতে অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু এই ক্ষেত্ৰত স্বাভাৱিকতে আৰক্ষী প্ৰশাসনে উচিত ব্যৱস্থা ল'ব বুলি আশা কৰা হৈছে আৰু এনেধৰণৰ যিবোৰ অপৰাধমূলক কাৰ্য একাংশই সংঘটিত কৰি আছে সেই অপৰাধমূলক কাৰ্যবোৰ ৰোধ কৰিবলৈ সমাজৰ সচেতন লোকসকলেও আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে আজি আৰক্ষীৰ জিম্মা উকলিল দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ 150 জনতকৈ অধিক লোকে তৰিছে গোচৰৰ তদন্ত কৰি ভাগৰি পৰিছে আৰক্ষীও বৰ্তমানলৈ সিম ব্যৱহাৰ কৰা নাই দীপাংকৰে যাৰ বাবে দীপাংকৰক ধৰিব পৰা নাই আৰক্ষীৰ তদন্তত দীপাংকৰৰ একাউণ্টত পোৱা নাই টকা বৃহৎ পৰিমাণৰ ধন কলৈ গ'ল তাৰ তথ্য পোৱা নাই আৰক্ষীয়ে দীপাংকৰৰ টকা সম্পত্তিৰ বিষয়ে বহু কথা নাজানে প্ৰেয়সীয়ে পুনৰবাৰ জনাইছো আজি আৰক্ষীৰ জিম্মা উকলিল দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ 150 জনতকৈ অধিক লোকে তৰিছে গোচৰৰ তদন্ত কৰি ভাগৰি পৰিছে আৰক্ষীও বৰ্তমানলৈ কোনো সিম ব্যৱহাৰ কৰা নাই দীপাংকৰে অৰ্থাৎ মোবাইল ফোন অন কৰা নাই অথবা অন্য কোনো সিমো ব্যৱহাৰ কৰা নাই যাৰ বাবে দীপাংকৰক আৰক্ষীয়ে তেওঁলোকে ধৰিব পৰা নাই আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি ডেকা বৰ্তমান ফোনলাইনত আছে বিৰিঞ্চি আৰু অধিক তথ্য কি আছে আপোনাৰ লগত নিশ্চয় প্ৰাঞ্জল যে আচলতে দীপাংকৰ বৰ্মনক আচলতে এই মুহূৰ্তলৈকে আৰক্ষী আচলতে ট্ৰেক কৰিব পৰা নাই যে কোনখন তেওঁৰ ৰাজ্যত আছে বা কোনখন ৰাষ্ট্ৰত তেওঁ বিদেশলৈ পলায়ন কৰিছে এই ক্ষেত্ৰত আৰক্ষীৰ হাতত আচলতে কোনো ধৰণৰ সঠিক সিদ্ধান্ত বা সঠিক আচলতে তথ্য নাই কিয়নো তেওঁ কোনো ধৰণৰ আচলতে চিম কাৰ্ড ব্যৱহাৰ কৰা নাই চিম কাৰ্ড ব্যৱহাৰ কৰিলে হয়তো তেওঁক ট্ৰেচ কৰিব পাৰিলে হয় কিন্তু আনহাতে আৰক্ষীৰ সূত্ৰত আৰু এটা কথা আজি প্ৰকাশ পাইছে যে 150তকৈ অধিক লোকে এজাহাৰ দাখিল কৰিছে কেৱল পল্টন বজাৰ থানাত অন্যান্য থানাসমূহতো আছে যে কাৰোবাৰ যদি 7 কোটি টকা কাৰোবাৰ 1 কোটি এনেধৰণৰ যিমানবিলাক আচলতে বিনিয়োগকাৰী আছিল সেই সকলোৱে মিলি 150খনতকৈ অধিক এজাহাৰ দাখিল হৈছে আৰু সেই এজাহাৰসমূহ এখনকৈ পৰীক্ষা কৰি আছে আৰক্ষী আৰু তদন্ত চলাই গৈ আছে ইয়াৰ মাজতে আৰক্ষী এটা কথা উল্লেখ কৰিছে আজি যে যিসকল বিনিয়োগকাৰীয়ে দীপাংকৰ বৰ্মনৰ
মাতৃ আৰু দেউতাক থকা যিটো ঘৰ আছিল তাত গৈ আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি আচলতে বহু সামগ্ৰী আচলতে বিনিয়োগকাৰীয়ে উঠাই লৈ গৈছে বুলি আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে। আচলতে সেই সকলোকো কিন্তু সোধা পোছা কৰিব, কিয়নো যে আইন হাতত তুলি লোৱাৰ দৰে এটা কাণ্ড তেওঁলোকে যিহেতু কৰিছে। আৰু সমান্তৰালভাৱে এটা কথা স্পষ্ট হৈছে যে যিকেইটা একাউণ্ট আচলতে ফ্ৰিজ কৰি দিয়া হৈছিল, 5টাকৈ একাউণ্ট দীপাংকৰ বামনৰ ফ্ৰিজ কৰি দিয়া হৈছিল। ফ্ৰিজ কৰা একাউণ্টসমূহ যেতিয়া আৰক্ষী তদন্তকাৰী বিষয়া এটা এটাকে যেতিয়া সেইসমূহ নিৰীক্ষণ কৰিছে, তাত দেখা পোৱা গৈছে কেৱল সীমিত কিছুহে ধন আছে, কিন্তু আচলতে যি বৃহৎ পৰিমাণৰ 4,000 কোটিতকৈ অধিক টকা আচলতে লুট কৰা হৈছে বুলি কোৱা হৈছে বা তেওঁ প্ৰবঞ্চনা কৰিছে বুলি সেই টকাসমূহ আচলতে কলৈ গ'ল বা দীপাংকৰ বাবুনে নগদ ধন হিচাপে হয়তো ইমান কোটি টকা তেওঁৰ লগত নিব নোৱাৰে। গতিকে সেই ধনসমূহ ক'ত আছে সেই ক্ষেত্ৰতো আৰক্ষীয়ে সুকীয়াকে তদন্ত কৰিছে। সমান্তৰালভাৱে দীপাংকৰ কৰবাত হাবালা প্ৰক্ৰিয়াৰে টকাবোৰ অন্য দেশলৈ পঠিয়াই তাৰ পৰা সেই টকাবোৰ আকৌ উলিয়াই লোৱা হৈছে নেকি, তেনেকুৱা হ'ব পাৰে? তেনেকুৱা হ'ব পাৰে নিশ্চয়। আৰক্ষীয়ে এই ক্ষেত্ৰত চাই আছে। আচলতে এই মুহূৰ্তত আৰক্ষী আচলতে দিশহাৰা হৈছে, যিহেতু দেখা পোৱা গৈছে ইমান বৃহৎ সংখ্যক এজন ব্যক্তিৰ বিৰুদ্ধে ইমান বৃহৎ সংখ্যক এজাহাৰ, সেই সকলোখিনি তেওঁলোকে হিচাপ কৰি থাকিব লগা হৈছে যে কোনজন ব্যক্তিৰ কিমান টকা বিনিয়োগ কৰিছে সেই সকলোখিনি হিচাপ কৰিব লগা হৈছে। একে সময়তে তেওঁৰ প্ৰেয়সী মনালিছা সোধ-পোছ কৰি থাকিব লাগে। মনালিছাৰ পৰা যি ধৰণৰ আচলতে আৰক্ষী উত্তৰ লাগিছিল সেই উত্তৰসমূহ পোৱা নাই, যিহেতু তেওঁ বহুখিনি কথাই কৈছে যে মই গম নাপাওঁ বুলি কৈছে যে তেওঁ দীপাংকৰে কিমান টকা বিনিয়োগ কৰিছিল বা কি ধৰণৰ কথা সেই সকলোখিনি কথা তেওঁ নাজানো বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে মনালিছাক গ্ৰেপ্তাৰ কৰি আজি যিহেতু কাৰাগাৰলৈ প্ৰেৰণ কৰিছে, গতিকে এই ক্ষেত্ৰত মনালিছাৰ পৰা আচলতে যথেষ্ট সংখ্যক তথ্য আৰক্ষীয়ে নাপালে। গতিকে এই ক্ষেত্ৰত একমাত্ৰ দীপাংকৰক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে আৰক্ষীৰ গত্যন্তৰ নাই। দীপাংকৰ যেতিয়া জালত পৰিব তেতিয়া হয়তো উল্লেখ কৰা ধৰণে যিসমূহ আচলতে বিনিয়োগকাৰীয়ে উল্লেখ কৰিছে ইমান হাজাৰ কোটি টকা লৈ পলাইছে বা এনেকুৱা ধৰণৰ প্ৰবঞ্চনা কৰিছে, সেই সকলোখিনি স্পষ্ট হ'ব। দীপাংকৰ যেতিয়া আহিব গোটেই চিনটোত দৃশ্যত যেতিয়া আহিব, তেওঁ যেতিয়া আহি কাৰোবাৰ আগত সেই কথাখিনি ক'ব বা আৰক্ষীক যেতিয়া ভাষ্য দিব বা সংবাদ মাধ্যমৰ মুখামুখি হ'ব, তেতিয়া হয়তো স্পষ্ট হ'ব আচলতে দীপাংকৰ বামনে কিমান কোটি টকা তেওঁ বিনিয়োগকাৰীৰ পৰা লৈছিল, কেনেধৰণে কিমান উভতাই দিলে, সেই সকলো স্পষ্ট হ'ব। ধন্যবাদ বীৰেন চিটেকা। নগাঁৱৰ বৰঘাটত আৰক্ষীৰ অভিযানৰ খবৰ। আৰক্ষীৰ জালত পিষ্টলসহ ডকাইতৰ দল। আটক হৈছে নুৰুল আমিন, মহিমুদ্দিন, আকমল উদ্দিন নামৰ 3জন। ৰূপহীহাটৰ 2খন বাহনেৰে আৰক্ষীয়ে খেদিছিল দলটোক। এখন টাটা মোবাইল বাহনত আহিছিল ডকাইতৰ দলটো। দলটোৰ পৰা জব্দ 4 জাই সক্ৰিয় গুলী, এটা .32 পিষ্টল। নগাঁৱত ডকাইত আটক হৈছে আৰক্ষীৰ অভিযানত। পিষ্টলসহ ডকাইতৰ দল আৰক্ষীৰ জালত পৰিছে। নুৰুল আমিন, মহিমুদ্দিন আৰু আকমল উদ্দিন। ৰূপহীহাটৰ 2খন বাহনেৰে আৰক্ষীয়ে এই দলটোক খেদিছিল। এখন টাটা মোবাইল বাহনত আহিছিল ডকাইতৰ দলটো। জব্দ কৰা হৈছে 4 জাই সক্ৰিয় গুলী, এটা .32 পিষ্টল। আমাৰ সতীৰ্থ সাংবাদিক নিৰুত পলে অধিক তথ্য জনাব। নগাঁও আৰক্ষীৰ জালত 3টাকৈ 1800 ডকাইত পৰিছে আৰু নগাঁও আৰক্ষীয়ে খেদি ৰূপহীৰ পৰা খেদি এই ডকাইত উদ্ধাৰ কৰিছে আৰু পিষ্টলসহ এই ডকাইত উদ্ধাৰ কৰিছে। মই দেখুৱাইছো, এয়া চাওক এটা 7.65 mm পিষ্টল উদ্ধাৰ কৰিছে আৰু লগতে যি এই 31800 ডকাইত গ্ৰেপ্তাৰ কৰিছে। মই দেখুৱাইছো আৰক্ষীয়ে খেদি এই ডকাইকেইটাক আটক কৰিব সক্ষম হৈছে। নগাঁও ইটাচলী আৰক্ষী, নগাঁও সদৰ আৰক্ষী, যুটীয়াভাৱে অভিযান চলে। টাউন আৰক্ষী শাখাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া তেওঁ আছিলে, বৰঘাট আৰক্ষী আছিলে। কেইটা ডকাইত আছিল? তিনিটা ডকাইতি কৰাৰ পৰিকল্পনা আহিছিল নেকি? হয়। কি নামকেইটা গম পাইছে নেকি? নামকেইটা এতিয়া আমি সুধিম। আপোনাক ক'ৰ পৰা খেদিছিল ডকাইত? ইনভেষ্টিগেশ্যন কৰা হ'ব। আমি ৰূপহীৰ পৰা খেদিছিলে। কোন জড়িত আছে? ডকাইতিৰ পৰিকল্পনা আহিছিল নেকি? ডকাইতিৰ পৰিকল্পনাৰে আহিছিলে। ৰূপহীৰ পৰা আপোনালোকে খেদিছিলে? মানে আমাৰ ইনফৰমেশ্যন মতে গুৱাহাটীৰ পৰা আহি আছে গাড়ী এখন, সেই গাড়ীখনত সিহঁতৰ পইচা আছে। পইচা থকাৰ কাৰণে ইহঁতে প্লেন বনাইছিল সেই গাড়ীখনক এটাক কৰিম, বৰঘাটৰ এইখিনি এলেকাত ডকাইত কৰিম। ডকাইত কৰাৰ উদ্দেশ্যে সিহঁতে আহি থকা গম পাই আমি পিছা কৰিছিলো। প্ৰায় ৰাতিপুৱাৰ পৰা আহিছে পিছা কৰি আহিছিলো। তাৰপিছত আমি ইয়াতে বৰঘাটৰ এইখিনিতে আমি 2খন গাড়ীৰে সিহঁতক আগুচি সিহঁতে এইখন গাড়ী লৈ আহিছিলে, টাটা মোবাইল লৈ আহিছিলে। আৰু আপোনাৰ পিষ্টলটো কি পিষ্টল? এইটো .32 আৰু 4 জাই গুলী পোৱা গৈছে, এটা মেগজিন পোৱা গৈছে। এতিয়া সোধ-পোছ কৰি আছো, সিহঁতৰ নামখিনি আমি ক'ব পৰা নাই। নিশ্চয় মই দেখুৱাইছো। এগৰাকী হৈছে নগাঁও টাউন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৈশ্য আৰু নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতিম সিংকন আৰু ইটাচলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱাল। তেওঁলোকে অভিযান চলাইছিল যদিভাৱে মই দেখুৱাইছো। অসামৰিক পোছাকত
নগাঁও আৰক্ষী অভিযান চলাইছিলে মই 4 যায় সজীৱ গুলী আৰু .32 পিষ্টল উদ্ধাৰ কৰিছে আৰু মই দেখুৱাইছো এইকেইটা ডকাইত মই পুনৰ দেখুৱাইছো যি এই 3টা ডকাইতক মই দেখুৱাই আছো যি বৰ্তমান এইকেইটা ডকাইতক খেদি আটক কৰিছে পুৱাৰে পৰা আৰক্ষীৰ হাতত ইনফৰমেশ্যন আছিলে তথ্য আছিলে যে এটা ডকাইতি কাণ্ড সংঘটিত কৰাৰ বাবে এই ডকাইকেইটা পৰিকল্পনা কৰিছিলে আৰু বৰ্তমান নাম জানিব পৰা অহা নাই কিন্তু এই 3টা ডকাইত এইখন টাটা মোবাইল গাড়ীত এই টাটা মোবাইল বাহনখনত ডকাইতি কৰাৰ পৰিকল্পনাৰে ঘূৰি ফুৰিছিলে আৰু আৰক্ষীৰ 2খন বাহনে খেদি আহি বৰঘাটত ধৰিছে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম 3টাকৈ 200 ডকাইত এইসমূহ 200 ডকাইত নগাঁৱত অশান্তিৰ সৃষ্টি কৰে বিভিন্ন সময়ত নগাঁৱত বহু লোকক হাৰাশাস্তি কৰিছে বহু লোকৰ ঘৰত ডকাইতি কৰিছিলে আৰু 2011 বৰ্ষৰ পৰা 2013-14 বৰ্ষলৈ নগাঁৱত যি ডকাইতি তাণ্ডৱ চলাইছিল তাৰ পিছত কিন্তু 2016 চনৰ পিছত কমিছিলে বৰ্তমান পুনৰ মই এটা কথা ক'ব লাগিব যে 2024 চনৰ জুন মাহৰ পিছত পুনৰ নগাঁৱত ডকাইতৰ সন্ত্ৰাস বাঢ়িছে আৰু নগাঁও আৰক্ষীয়ে ডকাইতৰ বিৰুদ্ধে যি অভিযান চলাইছে যি ডকাইত বা এই অপৰাধীৰ বিৰুদ্ধে অভিযান চলাইছে তাত বৃহৎ সফলতা লাভ কৰিছে 3টাকৈ 200 ডকাইত পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু নগাঁৱৰ বৰ্তমান বৰঘাটত এই ডকাইতকেইটাক বৰ্তমান আটক কৰি জেৰা কৰি থকা হৈছে ৰাজ্যৰ মুছলমানৰ বাবে প্ৰণয়ন হ'ল নতুন বিবাহ আৰু বিচ্ছেদ আইন নতুন আইন অনুসৰি কাজিয়ে পঞ্জীয়ন কৰিব নোৱাৰিব বিবাহ উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিবাহ নতুন আইনৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰিব পাৰিব বুলি দাবী মুখ্যমন্ত্ৰীৰ একেদিনাই একেটা বিষয়ত এখন আইন বাতিল কৰি একেটা বিষয়ত এখন নতুন বিল গৃহীত হল অসম বিধানসভাৰ মজিয়াত প্ৰডাকশন হৈছে স্যার এটা অবৈধভাৱে হৈছে কিয় অবৈধ হ'ব প্ৰডাকশনটো অবৈধভাৱে হৈছে এই ৰিপিল হোৱাৰ আগতে স্যার এইটো বিল বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনটোত বাতিল হয় দি আসাম মুছলমান মেৰিজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 ব্ৰিটিছ যুগৰ এই আইন বাতিল হয় অসম বিধানসভাত এই আইন বাতিলৰ ক্ষেত্ৰত একাংশ মুছলমান বিধায়কে বহুকেইটা যুক্তিৰে বিৰোধিতা কৰে এই ক্ষেত্ৰত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে যুক্তি দিয়ে সেকশন 3 ক্লজ 1 সাব ক্লজ 2 দেখা গৈছে যে the parties have been residing within the district অর্থাৎ ইয়াতে আইদার পার্টি হ'ব লাগে কাৰণ দুটা পাৰ্টি এটা পাৰ্টি সেই জিলাত বা সেই ঠাইত নহবও পাৰে বিয়া দুজনৰ মাজত হয় সেই দুজন বেলেগ জিলাৰ বেলেগ ষ্টেটৰ হয় যে গতিকে যদি দুজনকে সেই জিলাৰ বা সেই ঠাইৰ হোৱা জনকে ৰেজিষ্ট্ৰেশ্যনৰ যদি এইটো কম্পালচন থাকি যায় তেনে অসুবিধা আহিব এআইইউডিএফৰ মানকাছৰৰ বিধায়ক আমিনুল ইছলামে ক'লে এই আইনটো আমাৰ কাৰণে এটা দুৰ্বিহ আইন হ'ব দ্বিতীয় কথাটো হৈছে যে এইখিনি কাৰণে এটা কাজী নাম নিদিয়ক কিন্তু গ্ৰাউণ্ড লেভেলত আমাৰ ধৰ্মীয় ৰীতি নীতি যে বিয়াটো সম্পন্ন হৈছে এইটো সেলফ ডিক্লাৰেশ্যনৰ থ্ৰু দি আহিব না এই বস্তুটো কোনোবা চাৰ্টিফাই কৰি দিব যে হয় আমি বিয়া পাতিছো নহলে মোৰ ল'ৰা কাৰোবাৰ ছোৱালী বিয়া পাতিব যে আমি ধৰ্মীয়ভাৱে পাতি লৈছো আহি কেনে চাব ৰেজিষ্ট্ৰাৰত থিয় হৈ যাব তো এই বস্তুবিলাকৰ কাৰণে যেহেতু বেলেগ ডিষ্ট্ৰিক্টত থাকিব বেলেগ পাৰ্ট ষ্টেটৰ পৰা আহিব এই বস্তুখিনি অত্যন্ত সিনচিয়াৰভাৱে বিবেচনা কৰি এই আইনটো সিদ্ধান্ত ললে ভাল এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যুক্তি দিয়ে মুখ্যমন্ত্ৰীয়ে সদনত ক'লে বাল্য বিবাহৰ বাবে কাজীসকলক বন্ধ কৰিব বিচাৰিছো কাজীসকল উচ্চ ন্যায়ালয়লৈ গ'ল সংসদ আৰু উচ্চতম ন্যায়ালয়ে তালাক বন্ধ কৰাৰ পিছতো কাজীয়ে কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে লগতে ক'লে কাজীয়ে বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰিব নোৱাৰিব চৰকাৰী বিষয়াইহে কৰিব পাৰিব পঞ্জীয়ন ব্ৰিটিছ যুগৰ আইনখন বাতিলৰ যুক্তি দি মুখ্যমন্ত্ৰীয়ে কাজীসকলৰ কাম বন্ধ কৰিব বুলি কোৱাত বিৰোধিতা কৰে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে আমিনুলৰ মতে চৰকাৰী শিক্ষকে কৰি আহিছে কাজীৰ কাম বিধায়ক আমিনুল ইছলামৰ মন্তব্যত লগে মুখ্যমন্ত্ৰীয়ে থিয় হৈ ক'লে চৰকাৰী শিক্ষকে কেনেকৈ কৰিব কাজীৰ কাম শিক্ষামন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লওক ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ক'লে 90 জন কাজীৰ কথা মুছলমান বিধায়কে ভাবিব নালাগে মুছলমান কন্যা আৰু মহিলাৰ ন্যায়ৰ কথা ভাবক কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভা সিঙৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মালিগাঁৱত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
মালিগাঁৱৰ চাটল গেটত বস্তাৰ ভিতৰত উদ্ধাৰ হৈ এজন পুৰুষৰ মৃতদেহ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ উদ্ধাৰ কৰা মৃতদেহটোত আঘাতৰ চিন স্পষ্ট দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ মৃতদেহ বস্তাত ভৰাই পেলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ইতিমধ্যে জিআৰপিএফৰ দলে মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে মৃতদেহটো ওলাই থাকে ইয়াতে প্ৰায় হৈ থাকে আগে পিছে ওলাই সুৰক্ষিত নহয় প্ৰায় নহয় তাৰমানে আৰু গোটেই ল'ৰাবিলাক সন্ধিয়া সময়ত পুৰা জুম পাতি পাতি বহি থাকে কি খায় কি নাখায় সেইবিলাকে আমি ভাবো নহলেনো কি কৰিব ইয়াতে হয়নে আৰু কিতো দেখিও পোৱা নাই দিনত এইবিলাক ইমান ঘটনা হৈ থাকে কিন্তু আজি আহিছে আৰু তো এনেকে নাহে ঘটনা হলে আহে আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিলম্বনৰ খবৰ নিলম্বন কলিয়াবৰ সামগ্ৰী সংমণ্ডলৰ বিষয়া চন্দনজ্যোতি বৈশ্যক ঠিকাদাৰৰ বিল অনুমোদনত ধনৰ লেনদেনৰ অভিযোগ ভাইৰেল হৈছিল ঠিকাদাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ ভাইৰেল বিলৰ পৰা 3% কমিছন বিচৰা অডিঅ' ক্লিপ আমি আকৌ এবাৰ জনাইছো জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন কৰা হৈছে নিলম্বন কলিয়াবৰ সামগ্ৰী সংমণ্ডলৰ বিষয়া চন্দনজ্যোতি বৈশ্যক ঠিকাদাৰৰ বিল অনুমোদনত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে ভাইৰেল হৈছিল ঠিকাদাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ ভাইৰেল বিলৰ পৰা 3% কমিছন বিচৰা অডিঅ' ক্লিপ আৰু এই অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পাছতেই তেওঁক নিলম্বন কৰা হয় জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিলম্বন তেওঁ উৎকোচ বিচাৰিছিল উৎকোচ বিচৰাৰ বাবে নিলম্বন কৰা হৈছে ঠিকাদাৰৰ বিল অনুমোদনত ধনৰ লেনদেনৰ এয়া গুৰুতৰ অভিযোগ আনকি টেলিফোনিক বাৰ্তালাপো ভাইৰেল হৈ পৰিছিল 3% কমিছন বিচৰা অডিঅ' ক্লিপ বহুতে ইতিমধ্যে শুনিছে আৰু তাৰ পাছতে এইগৰাকী অভিযন্তাক নিলম্বন কৰা হৈছে বিষয়া চন্দন অৱশেষত নিলম্বিত হৈছে উৎকোচ বিচাৰি আমাৰ সতীৰ্থ সাংবাদিক দিবাকৰ দাস বৰ্তমান ফোন লাইনত আছে দিবাকৰ আৰু কি তথ্য আছে আপোনাৰ লগত আজি এখন লেটাৰ যেহেতু বিভাগীয় ফালৰ পৰা ওলাইছে যেন যিগৰাকী বিষয়া অভিযুক্ত বিষয়াগৰাকী চন্দনজ্যোতি বৈশ্য তেওঁক নিলম্বন কৰা হৈছে আৰু তেওঁ যি ঠিকাদাৰৰ বিল আদায় দিয়াৰ নামত 3% কমিছনৰ এক অডিঅ' ক্লিপ ভাইৰেল হৈছিল জুলাই মাহত আৰু তাৰপিছত আমাৰ নিউজ 18ত এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰপিছতে দেখা গৈছে বিভাগীয় তদন্ত কৰি আছিল আৰু তাৰপিছত আজি হঠাৎ তেওঁক নিলম্বন কৰা হৈছে প্ৰাঞ্জল ধন্যবাদ অসমত বংগমূলীয় মিয়াক খেদাৰ অভিযান চলোৱাৰ সময়তে অসমীয়া জাতিক গালি পাৰি গান গোৱাৰ ধৃষ্টতা মিয়া গায়কৰ অসম কি তোমাৰ পৈতৃক সম্পদ নেকি বুলি আৰম্ভ কৰি মিয়া গানেৰে উচতনি দিয়াই নহয় থলুৱা অসমীয়া জনগোষ্ঠীক হুংকাৰ দিবলৈও কুণ্ঠাবোধ নকৰিলে মিয়া গায়কে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি গানেৰে উচতনি দিয়াৰ চেষ্টা চলালে আলতাফ হুছেইন নামৰ অখ্যাত গায়কজনে এই চৰম ধৃষ্টতা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অসম তোমাৰ পিতৃৰ নেকি কেৱল মিয়াক খেদিব খোজা অপৰাধ সকলোৱে কৰে কিন্তু সকলোৱে মিয়াক দুখ দিয়া এজনে অপৰাধ কৰিলে গোটেই জাতিটোক ধৰা কাৰ উচতনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া এনেধৰণৰ কিছু গান এই মিয়া গায়কজনৰ মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বাৰে বাৰে এই বাক্যশাৰী এই কথাশাৰী উল্লেখ কৰিছে গানটোত মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা আৰু এক প্ৰকাৰ উচতনি দিয়া বক্তব্য পূজাৰীও ধৰ্ষণ কৰে বুলি উল্লেখ কৰিছে এই গায়কজনে সেইবিলাক নেদেখি মিয়াক চকুত পৰে বুলি উল্লেখ কৰিছে কিমান ধৰ্মৰ মানুহে চুৰি ডকাইতি কৰে কেৱল মিয়াত চকু পৰে শংকৰ আজান লাচিত মামাৰ সোণৰ অসম দেশ জাতি ধৰ্ম ভাষা বৰ্ণৰ মহা সমাৱেশ সেইখিনি বাৰু ঠিকেই কৈছে কিন্তু তাৰ বিপৰীতে যিখিনি কথা কৈছে অসম তোমাৰ পৈতৃক সম্পত্তি নেকি পৈতৃক বুলিও কোৱা নাই আন কেতবোৰ শব্দ ব্যৱহাৰ কৰিছে হিন্দু মুছলিম ৰাজনীতি বন্ধ কৰি দিয়া কথাটো বাৰু ঠিকেই আছে কিন্তু তাৰ বিপৰীতে উচতনি দিয়া বক্তব্যবোৰ কিয় বা মন্দিৰৰ পূজাৰীক লৈ এনেধৰণৰ কটু বক্তব্য কিয় অতি লজ্জাজনক বক্তব্য কিয় এই গায়কজনৰ প্ৰতিক্ৰিয়া এতিয়া স্বাভাৱিকতে হ'ব আৰু হৈছে ইতিমধ্যে এই প্ৰতিক্ৰিয়াৰ পাছত এই গায়কজনে সেই গানটো ডিলিট কৰি দিছে আলতাফ হুছেইন নামৰ সেই গায়কজনে অসমীয়া ভাষাত সেই গান ৰচনা কৰিছে আৰু গান ৰচনা কৰি তেওঁ ইউটিউবত আপলোড কৰিছিল আৰু তেওঁ আপলোড কৰাৰ
10 ঘণ্টাৰ ভিতৰতে সেই গানটো এক প্ৰকাৰ ভাইৰেল হোৱা পৰিলক্ষিত হৈছে আৰু সেই গানটোত তেওঁ অসম কি তোমাৰ পিতৃৰ নি কেনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু তাৰ লগতে উচতনিমূলক কিছু মন্তব্য কৰা সেই গানটোত তেওঁ পৰিলক্ষিত হৈছিল যি সময়ত অসমত এক সাম্প্ৰদায়িক পৰিস্থিতি গা কৰি উঠা পৰিলক্ষিত হৈছে যি সময়ত সকলো ধৈৰ্য ধৰা সংযত হোৱাৰ এক সময় আহি পৰিছে সময়ৰ আহ্বান সেই সময় তেনেধৰণৰ উচতনিমূলক গান এটাই অসমৰ পৰিৱেশ বিনষ্ট কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এনেধৰণৰ গান যাতে কোনেও উচতনিমূলক গান যাতে কোনেও ভাইৰেল নকৰে গান গাই কোনেও যদি ভাইৰেল নকৰে সেয়া সময়ৰ আহ্বান ইতিমধ্যে সেই গানটো সেই অখ্যাত ছিংগাৰজনে গায়কজনে সেই গানটো ডিলিট কৰিছে ডিলিট কৰি তেওঁ এটা ফেচবুক লাইভ দিছে এক মন্তব্য ৰাখিছে ফেচবুকত সেই মন্তব্যৰ যোগেদি যদিও তেওঁ এপলজেটিক হোৱা দেখা নাই ক্ষমা প্ৰত্যক্ষভাৱে ক্ষমা খোজা দেখা নাই কিন্তু তেওঁ কৈছে তেওঁ হেঁচাত পৰাৰ ফলত গানটো তেওঁ ডিলিট কৰি দিবলগীয়া হ'ল অৱশ্যে তেওঁ তাৰ লগতে কৈছে এই অসমখনত সকলো জাতিৰ সকলো ধৰ্মৰ লোকে সমানে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে সম অধিকাৰেৰে জীয়াই থকাৰ অধিকাৰ আছে এই দেশখন স্বাধীন কৰাত হিন্দু মুছলমান জৈন খ্ৰীষ্টান শিখ সকলোৰে অৱদান আছে তেনেস্থলত কোনো ধৰ্মৰ লোকে বৈষম্যৰ বলি হ'ব নালাগে এনেবোৰ কথাও কৈছে কিন্তু গানটোত যদি মন কৰে আপুনি গানটোত তেওঁ উচতনিমূলক মন্তব্য দিছিল আৰু গানটো তেওঁ ডিলিট কৰাৰ স্বত্তেও কিন্তু ইতিমধ্যে গানটো ভাইৰেল হৈ পৰিছে যি সময়ত মাছক কেন্দ্ৰ কৰি এক সাম্প্ৰদায়িক পৰিস্থিতি গা কৰি উঠিছিল অসমত ইফালে আলতাফ হুছেইনৰ বিতৰ্কিত গানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ উপসভাপতি আজিজুৰ ৰহমানে গানটো কোনে গাইছে চিনি নাপায় যদিও এনে গীতে পৰিস্থিতি উত্তপ্ত কৰিব বুলি ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰে আজিজুৰ ৰহমানে নিজকে অলপ সংযম ৰক্ষা কৰাৰ আহ্বান জনালে নেতাগৰাকীয়ে এই গায়কগৰাকীক উদ্দেশ্যে ক'লে যে অলপ সংযম ৰক্ষা কৰিব লাগে এনেধৰণৰ পৰিস্থিতিত এনেধৰণৰ কাম কৰিব নালাগে গীতটোক লৈ ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত গীতটো সামাজিক মাধ্যমত আঁতৰালে মিয়া গায়ক আলতাফ হুছেইনে আৰু তাৰ পাছত বক্তব্যও আগবঢ়ালে সামাজিক মাধ্যমত আসলে বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে আমাৰ তো আমি কৈছোঁ এইটো আমি কোনো কি নাই কোনো উচতনিমূলক হেৰি কি নাই তথাপিও আমাৰ গানটো বহুত বাধ্যত ডিলিট কৰিব লগা হ'ল তো আপোনালোকে অনুগ্ৰহ কৰি যোনে ডাউনলোড কৰি গানটো শ্বেয়াৰ কৰিছে বা নিজৰ পেজত বা নিজৰ প্ৰফাইলত লগাইছে অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব জনতা ভৱনৰ লোকসেৱা ভৱনত MOU স্বাক্ষৰ অনুষ্ঠান পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তি এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী উপস্থিত থাকে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি MOU স্বাক্ষৰ অনুষ্ঠানত অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা হ'ব বিশ্বভাৰতী বিশ্ববিদ্যালয়ত হৈ থকা চেতনা নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰিৱেশ পাৰিপাৰ্শ্বিকতা যি জাতিবাদৰ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় আজিৰে পৰা অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় হিচাপে জনাজাত হ'ব মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত পশু চিকিৎসা মহাবিদ্যালয়খন মুখ্যমন্ত্ৰী মন্ত্ৰী অতুল বৰাক ধন্যবাদ কৰ্মচাৰী আৰু শিক্ষাৰ্থী পূৰ্বে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আছিল এই মহাবিদ্যালয়খন 1948 চনতে স্থাপন হৈছিল এই মহাবিদ্যালয়খন নগাঁৱত আছিল প্ৰথমতে 1950 চনত তাৰ পাছত খানাপাৰালৈ স্থানান্তৰিত হৈছিল 78 বছৰ গৰকিলে এই মহাবিদ্যালয়খনে যিখন এতিয়া বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত হৈছে বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি পৰিগণিত কৰিছোঁ কিয়নো আমাৰ আজি মহাবিদ্যালয়খন বিশ্ববিদ্যালয় উন্নীত কৰিছে আৰু এই ক্ষেত্ৰত মই আমাৰ অসমৰ আদৰণীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অফুৰন্ত শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ আমাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰাৰ কাৰণে আৰু আজিৰ পৰা আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰা অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে এই চেগতে আমাৰ পশুপালন তথা কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ 1948 চনতে অসম পশু চিকিৎসা মহাবিদ্যালয়খন স্থাপন হৈছিল প্ৰথমতে নগাঁৱত স্থাপন হৈছিল তাৰ পৰা 1950 চনত এই মহাবিদ্যালয়খনলৈ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয় আৰু এই গুৱাহাটীত 1950 চনৰ পৰাই বৰ্তমানলৈকে এই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনৰ প্ৰতি অৰিহণা আগবঢ়াই আহিছে এই মহাবিদ্যালয়খনে ইতিমধ্যে 75 বছৰ অতিক্ৰম কৰিছে আৰু 75 বছৰ অতিক্ৰম কৰি 77 বছৰত ভৰি দিছে আৰু আজি যিখন ঐতিহাসিক বিশ্ববিদ্যালয় দ্য আছাম ভেটেনেৰী
এণ্ড ফিচাৰী ইউনিভাৰ্চিটি বিল 2024 গৃহীত হ'ল এই বিশ্ববিদ্যালয়খনত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় নৰ্থ লখিমপুৰ কলেজ অফ ভেটেনেৰী ছায়েন্স কলেজ অফ ফিচাৰিজ ৰহা আৰু দুটা গৱেষণা কেন্দ্ৰ গোট ৰিচাৰ্চ ষ্টেচন বৰ্ণিহাট লাইভষ্টক ৰিচাৰ্চ ষ্টেচন হেকেৰা আৰু দুটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ এটা মৰিগাঁও আৰু এটা নৰ্থ লখিমপুৰ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ